মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি ক্লাছ 7ৰ 5.1 অনুশীলনীৰ ওপৰত বেছ কৰি তোমালোকক তাত থকা যিখিনি বিষয়বস্তু আছে তাৰ ওপৰত মই টিচিং আগবঢ়াম। প্ৰথমতে হ'ল কথা হ'ল কি, ক্লাছ 7ৰ 5.1 এক্সাৰচাইজটো কোণৰ ৰেখা আৰু কোণ। লেচনটোত আমাৰ আছে ৰেখা আৰু কোণ, অৰ্থাৎ লাইন এণ্ড এংগল। এতিয়া আমি ৰেখা বুলি কওঁতে সাধাৰণতে ৰেখাখণ্ড আৰু ৰেখা দুটা বেলেগ বেলেগ বস্তু। তোমালোকে যিহেতু পাইছা যে ৰেখা বুলি ক'লে আমি দুয়োফালে পশ্চিমলৈ বহাব পাৰি, এইটো ৰেখা। আৰু ৰেখাখণ্ড মানে হৈছে এটা নিৰ্দিষ্ট ফিক্স পইণ্ট থাকিব, দুটা পইণ্ট থাকিব, সেই দুটা পইণ্টৰ মাজৰ যিটো টুকুৰা সেইটোকে আমি ৰেখাখণ্ড। এইটো লাইন ছেগমেণ্ট, এইটো ষ্ট্ৰেইট লাইন, অৰ্থাৎ এইটো ৰেখা, এইটো ৰেখাখণ্ড। ৰেখা বুলি কওঁতে আমি দুইফালে কাঁড়চিন মাৰিব লাগিব, আৰু ৰেখাখণ্ড বুলি কওঁতে দুইফালে আমি কাঁড়চিন মাৰিম, তথাপিও আমি এটা এণ্ডিং পইণ্ট থাকিব পাৰে বা কাঁড়চিন নামাৰিলেও হ'ব। এইটো হৈছে ৰেখা। কোণটো তোমালোকে পাইছা যে কোণ বুলি কওঁতে আমাক দুটা ৰশ্মি লাগিব, এইটো এটা ৰশ্মি, এইটো এটা ৰশ্মি, আৰু এটা শীৰ্ষবিন্দু লাগিব। এই ৰশ্মি দুটাৰ নাম দিলোঁ মই, এটা OA আৰু এটা OB। এতিয়া OA আৰু OB এই দুটা ৰশ্মিয়ে এটা বিন্দুত লগ লাগিছে, অৰ্থাৎ এইটোকে আমি এই কোণটোৰ শীৰ্ষবিন্দু বুলি কওঁ। তেতিয়াহ'লে এটা কোণত কি কি থাকে? দুটা ৰশ্মি থাকিব আৰু এটা শীৰ্ষবিন্দু থাকিব। এতিয়া প্ৰথম কথা হ'ল কি, কোণৰ ধাৰণাটো আমি যিহেতু পালোঁ যে কোণৰ ধাৰণাটোৰ ওপৰত বেছ কৰি বা কোণনো কি কি প্ৰকাৰ আছে বা কেনেকুৱা ধৰণৰ কোণ আছে, তোমালোকে পাইছা যে কোণ বহুত প্ৰকাৰৰ আছে। স্থূল কোণ, সূক্ষ্ম কোণ। 1 নম্বৰত আছে আমাৰ সূক্ষ্ম কোণ। সূক্ষ্ম কোণ। 2 নম্বৰত আছে স্থূল কোণ। স্থূল কোণ। 3 নম্বৰত আমি ক'ব পাৰোঁ যে সমকোণ। সমকোণ। নেক্সট আমি 4 নম্বৰত ক'ব পাৰোঁ পূৰক কোণ। তাৰপিছত নেক্সট আমি ক'ব পাৰোঁ সম্পূৰক কোণ। সম্পূৰক কোণ। তাৰপিছত আহিব সন্নিহিত কোণ। সন্নিহিত কোণ। তেনেকৈ আমি বিভিন্ন ধৰণৰ কোণ পাম। এতিয়া প্ৰথম আহিলে সূক্ষ্ম কোণ, স্থূল কোণ আৰু সমকোণ। এই 3 প্ৰকাৰ কোণকেইটাক আমি কোণকেইটাৰ নামাকৰণ, মানে এটা কোণৰ মিজাৰটোৰ ওপৰত, অৰ্থাৎ কোণৰ মাপৰ ওপৰত ভিত্তি কৰি এই 3 প্ৰকাৰ কোণৰ নামাকৰণ হৈছে। কিন্তু এই 3 প্ৰকাৰ কোণৰ মাপটো বা ইয়াৰ আৰু বেলেগ ধৰণৰ থাকিব পাৰে। আমি প্ৰথমতে তোমালোকক পূৰক কোণ, সম্পূৰক কোণ আৰু সন্নিহিত কোণ, এই 3টা প্ৰকাৰ কোণৰ কোণনো কি হওক, কেনেকুৱা ধৰণৰ হ'ব পাৰে বা ইয়াৰ নামাকৰণ কেনেকুৱা হৈছে বা ইয়াৰ এই কোণবিলাকৰ বৈশিষ্ট্য কি হ'ব, সেই বিষয়ে জানিবলৈ যাওঁতে আমি এই কোণবিলাকৰ নামাকৰণ কৰোঁতে আমি এটা কথা লক্ষ্য ৰাখিব লাগিব যে পূৰক কোণ, সম্পূৰক কোণ আৰু সন্নিহিত কোণ, এই কোণকেইটা কিন্তু আমি মাপৰ ওপৰত ভিত্তি কৰা নাই তেনেকৈ। কিন্তু ইয়াত এটা কোণক অকলে আমি পূৰক কোণ বুলি ক'ব নোৱাৰোঁ। ইয়াত দুটা কোণ লাগিব, এটা ধৰি লওক এংগল A, এংগল B, এনেধৰণৰ দুটা কোণ লাগিব। কিন্তু এই 3 প্ৰকাৰ কোণ কিন্তু অকল এটা কোণক অকলে আমি নামকৰণ কৰিব পাৰোঁ। অৰ্থাৎ সূক্ষ্ম কোণ বুলি কওঁতে আমি ইকুইট এংগল, অৰ্থাৎ যদি কোণটোৰ মাপ 90 ডিগ্ৰীতকৈ সৰু হৈ যায়
মানে অৰ্থাৎ 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী ইয়াৰ মাজত যদি থাকে অৰ্থাৎ 0 ডিগ্ৰীতকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব আৰু 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব তেতিয়া আমি কোনটো সূক্ষ্ম কোণ বুলি কওঁ আৰু স্থূল কোণ বুলি কওঁতে 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ মাজত থাকিব লাগিব সেইটো আমি কি থাকিব লাগিব 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ মাজত থাকিলে এতিয়া আমি কোনটো মানে স্থূল কোণ বুলি কওঁ ধৰি লৈছোঁ এটা কোণৰ মাপ আছে ধৰি লওক 125 ডিগ্ৰী এই 125 ডিগ্ৰী যদি হয় তেতিয়া কোণটোৰ মাপ তেতিয়াহ'লে ই এটা স্থূল কোণ হ'ব যদি কোণটোৰ মাপ 60 ডিগ্ৰী হয় তেতিয়াহ'লে কোণটো কি বুলি ক'ম এইটো আমি সূক্ষ্ম কোণ বুলি ক'ম অৰ্থাৎ 90 ডিগ্ৰীতকৈ যদি তলত হয় তেতিয়াহ'লে তাৰ মিজাৰটো যদি কম হয় তেতিয়াহ'লে সেই কোণটোৰ মাপটোৰ 90 ডিগ্ৰীতকৈ যদি তাৰ মিজাৰটো কম হৈ যায় অৰ্থাৎ মাপৰ ওপৰত বেছ কৰি আমি তেতিয়া সূক্ষ্ম কোণ বুলি ক'ম আৰু যদি 90 ডিগ্ৰী একুৱেট হয় তেতিয়াহ'লে আমি তাক সমকোণ বুলি ক'ম আৰু 90 ডিগ্ৰীতকৈ যদি ডাঙৰ হয় আৰু 180 ডিগ্ৰীৰ ভিতৰত যদি হয় অৰ্থাৎ 180 ডিগ্ৰী আৰু 90 ডিগ্ৰী যদি মাজত থাকে তাৰ মিজাৰটো অৰ্থাৎ মাপটো তেতিয়া আমি কি বুলি ক'ম স্থূল কোণ বুলি ক'ম ঠিক সেইদৰে ইয়াত আৰু এটা নাম আছে প্ৰবৃদ্ধ কোণ আছে প্ৰবৃদ্ধ কোণ তোমালোকে পাইছা প্ৰবৃদ্ধ কোণ হ'লে 180 ডিগ্ৰী আৰু 360 ডিগ্ৰীৰ মাজত থাকিব লাগিব এইটোক আমি প্ৰবৃদ্ধ কোণ বুলি কওঁ অৰ্থাৎ আমি কোণৰ তেনেকৈ ধৰণৰ বিভিন্ন ধৰণৰ নাম আছে গতিকে তোমালোকৰ এই চেপ্টাৰটোত কিন্তু কোণৰ এই পিছৰ তিনিটা প্ৰকাৰৰ কোণৰ বিশ্লেষণ কৰা হৈছে এতিয়া আমি পূৰক কোণ লৈ আহিম পূৰক কোণ বুলি কওঁতে আমাক কি হ'ব লাগিব দুটা এংগুল 90 ডিগ্ৰী হ'ব লাগিব ধৰি ল'লোঁ এটা এংগুল আছে এটা কোণৰ মাপ আছে 45 ডিগ্ৰী আৰু বি কোণৰ মাপ আছে 45 ডিগ্ৰী তেতিয়াহ'লে এংগুল এ প্লাছ এংগুল বি দুইটা যোগ কৰিলে কিমান হ'ব 45 প্লাছ 45 অৰ্থাৎ কিমান হ'ব 90 ডিগ্ৰী যিহেতু দুটা কোণৰ মাপ একে হ'ব পাৰে বেলেগ হ'ব পাৰে অৰ্থাৎ দুইটা কোণৰ মাপ যদি আমি যোগ কৰোঁ তেতিয়া 90 ডিগ্ৰী হয় তেতিয়া এই কোণ দুটাক আমি পূৰক কোণ বুলি ক'ম কিন্তু কোণ দুটাক একেলগেতো পূৰক বুলি ক'ব নোৱাৰোঁ আমি এটা কোণকে পূৰক বুলি ক'ম সেইকাৰণে পূৰক বুলি ক'বলৈ হ'লে এই কোণটোক আমি বিৰ সাপেক্ষে পূৰক বুলি কোৱা হয় আমি এই কোণটোক কাৰ সাপেক্ষে পূৰক বুলি ক'ম বিৰ সাপেক্ষে ঠিক সেইদৰে আমি এংগুল এৰ মাপ যদি 30 ডিগ্ৰী হয় এংগুল বিৰ মাপ যদি 60 ডিগ্ৰী হয় তেতিয়াহ'লে এংগুল এ প্লাছ এংগুল বি ইকুৱেল টু 30 ডিগ্ৰী প্লাছ 60 ডিগ্ৰী ইকুৱেল টু 90 ডিগ্ৰী অৰ্থাৎ এই দুটা কোণৰ যোগফলো 90 ডিগ্ৰী হৈছে অৰ্থাৎ এই দুটা কোণো পূৰক কোণ হ'ব আৰু এই দুটা কোণো কি হ'ব পূৰক কোণ হ'ব অৰ্থাৎ দুটা কোণৰ মাপৰ সমষ্টি যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে আমি মনত ৰাখিব লাগিব যে কি হ'ব পূৰক কোণ হ'ব এতিয়া পূৰক কোণ বুলি কওঁতে কেনেকুৱা হ'ব ইয়াত এটা কথা মনত ৰাখিব লাগিব পূৰক কোণ বুলি ক'লে কোণ দুটা আঁতৰে আঁতৰে থাকিবও পাৰে ধৰি লৈ ইয়াত এটা কোণ আছে এ অ' বি ধৰি লৈ এইটো আমাৰ 60 ডিগ্ৰী আমি এটা আঁতৰত এটা কোণ ল'লোঁ এইটো পি অ' কিউ এইটো 30 ডিগ্ৰী মানে কোণ দুটা বেলেগ বেলেগ জেগাত থাকিলেও কিন্তু পূৰক হ'ব পূৰক শব্দটো মানে একে জেগাত থাকিব লাগে বুলি কথা নাই মানে এই দুটাৰ এইটো কোণটো বেলেগ এটা জেগাত আছে এই কোণটো এটা বেলেগ ঠাইত আছে দুটা কোণ বেলেগ বেলেগভাৱে নামাকৰণ কৰা হৈছে ইহঁতৰ কোনো উমৈহতীয়া শীৰ্ষবিন্দু বা বাহু নাই তথাপিতো কি হ'ব পূৰক কোণ হ'ব কেতিয়াবা এনেকুৱা হয় যে এটা আমি 90 ডিগ্ৰী কোণ ল'লোঁ সমানে দুটা কৰি দিলোঁ অৰ্থাৎ এই কোণটো এ অ' বি চি এই দুটা কোণ আমি কি দেখিলোঁ এই দুটা কোণৰ একে ঠাইতে আছে অৰ্থাৎ দুইটা কোণ এটা উমৈহতীয়া বাহু আছে এইটো কোণৰ এই কোণটোৰ এংগুল এ অ' বি এইটো ধৰি ল'লোঁ 30 ডিগ্ৰী আৰু এংগুল বি অ' চি ইকুৱেল টু 60 ডিগ্ৰী এইটো চিকোণ 60 ডিগ্ৰী অৰ্থাৎ দুইটা কোণ প্লাছ কৰিলে কিমান হ'ব 90 ডিগ্ৰী হ'ব গতিকে এই কোণ দুটাক আমি পূৰক কোণ বুলি কওঁ এতিয়া কোণ দুটা পূৰক হ'বলৈ হ'লে একে দুইটা লগ লাগি থাকিব পাৰে বা লগ লাগি নাথাকিব পাৰে কিন্তু লগ লাগি থাকিলে আমাৰ কেনেকুৱা ধৰণৰ হ'ব সেইটো এটা কথা মনত ৰাখিব লাগিব যে লগ লাগি থাকিলে কি হ'ব এটা উমৈহতীয়া শীৰ্ষবিন্দু থাকিব কি থাকিব এটা উমৈহতীয়া শীৰ্ষবিন্দু থাকিব
অৰ্থাৎ দুইটা কোণৰে কিন্তু O বিন্দুটো উমৈহতীয়া শীৰ্ষবিন্দু আৰু দুইটা কোণৰে এটা উমৈহতীয়া বাহু আছে বাহুটোৰ নাম হৈছে কি বা ৰশ্মিটোৰ নাম হৈছে কি OB OBটো হৈছে উমৈহতীয়া ইয়াত তেনেকৈ OB আছে এইটো OB ইয়াতো আছে OB আৰু ইয়াতো আছে কি হ'ব OB দুইটা কোণতে OB আছে অৰ্থাৎ এটা উমৈহতীয়া ৰশ্মি আছে এই এনে ধৰণৰ যিবিলাকৰ উমৈহতীয়া ৰশ্মি থাকে বা উমৈহতীয়া বাহু থাকে তেনে ধৰণৰ কোণবিলাকক আমি এটা আন এটা নাম ক'ব পাৰোঁ যে কি বুলি সন্নিহিত কোণ বুলি ক'ব পাৰোঁ সন্নিহিত কোণ অৰ্থাৎ আমি ইংৰাজীত কোৱা হয় এডজাসেন্ট এংগল বুলি কওঁ অৰ্থাৎ আমি পূৰক কোণটো ইংৰাজীত কোৱা হয় কমপ্লিমেণ্টাৰী এংগল কমপ্লিমেণ্টাৰী অৰ্থাৎ এই কোণ দুটা 90 ডিগ্ৰী আৰু দুইটা কোণৰ যোগফল 90 ডিগ্ৰী গতিকে সেইকাৰণে আমি পূৰক কোণ বুলি কৈছোঁ আৰু দুইটা কোণৰে এটা উমৈহতীয়া শীৰ্ষবিন্দু আছে গতিকে আমি সন্নিহিত কোণ বুলি কৈছোঁ অৰ্থাৎ একে দুটা কোণকে পূৰক কোণো হ'ব পাৰে আৰু একে দুটা কোণকে কি হ'ব পাৰে সন্নিহিত কোণ হ'ব পাৰে গতিকে এই দুটা কোণ আমাৰ সন্নিহিতও হ'ব পাৰে আৰু পূৰক হ'ব পাৰে আৰু দুইটা যদি হয় তেতিয়াহ'লে আমি একেলগে এটা ৱৰ্ড ক'ব পাৰোঁ যে সন্নিহিত পূৰক সন্নিহিতটো আগত ক'ব লাগিব পূৰকটো পিছত ক'ব লাগিব অৰ্থাৎ সন্নিহিত পূৰক ইংৰাজীত ক'ম যে কি হ'ব এডজাসেন্ট এণ্ড কমপ্লিমেণ্টাৰী এতিয়া তোমালোকে বুজিলা যে পূৰক কোণ বুলি কওঁতে আমি কি কৰিব লাগিব যে দুটা কোণৰ যোগফল 90 ডিগ্ৰী হ'লে আমি কোণ দুটাক মানে অকলে অকলে পূৰক কোণ বুলি ক'ম ইয়াত পূৰক কোণ বুলি ক'লে দুটা কোণ নুলিয়ালেও হ'ব দুটা কোণক একেলগে নকলেও হ'ব গতিকে পূৰক বুলি ক'লে দুটাৰ কিন্তু ৰিলেটেড থাকিব লাগিব গতিকে আমাৰ এক্সাৰচাইজ 5.1 লৈ আহোঁ 5.1ত আছে নাম্বাৰ 1 যে 5.1 এক্সাৰচাইজটো তোমালোকৰ ইয়াৰ পিছৰ ভিডিঅ'টোত মই ভিডিঅ'ত তোমালোকক সম্পূৰ্ণ বিশ্লেষণ কৰিম গতিকে মই যিহেতু সময়টো শ্বৰ্ট গতিকে ইয়াৰ পিছৰ ভিডিঅ'টোত মই তোমালোকক 5.1ৰ অনুশীলনীখিনি এফালৰ পৰা সমাধান কৰি যাম গতিকে আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ